আকৌ আহিল হেঁপাহৰ বহাগ, আকৌ আহিল অসমীয়াৰ প্ৰাণৰ বহাগ। আৰু এই মুহূৰ্তত গাঁৱে চহৰে সকলোতে কেৱল মাথো এতিয়া ঢোলৰ গুমগুমনি, পেপাৰ টিহিটি টিহিটি মাত। চাৰিওফালে সকলোৱে কণ কণ শিশুৰ পৰা প্ৰাপ্তবয়স্ক বয়োজ্যেষ্ঠ সকলো ওলাই আহিছে, সকলোৱে এতিয়া বিহুৰ আখৰাত মগন হৈ পৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ যিখন ছবি, এই ছবিখন সতীৰ্থ পাৰ্থৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰিছো। যোৰহাটৰ নগৰৰ তেনেই কাষতে থকা যোৰহাটৰ আতিলা গাঁৱৰ অংকুৰ কলাকৃষ্টি কেন্দ্ৰই প্ৰতি বৰ্ষতে তেওঁলোকে কৰি অহা বিহু আখৰাৰ এখন ছবি। আৰু এয়া অংকুৰ কলাকৃষ্টি কেন্দ্ৰই প্ৰায় 50 গৰাকীৰো অধিক নাচনীক এইবাৰ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছে বিহুৰ, যাতে সদায় আমাৰ তেজত থকা, আমাৰ শিৰাই শিৰাই বৈ থকা হেঁপাহৰ বহাগটিৰ শিপা যাতে আমি নাপাহৰো, তাৰেই এক নতুন সন্ধান দিয়াৰ প্ৰয়াস কৰিছে। মই পোনে পোনে প্ৰয়াস কৰিছো। এই সাংস্কৃতিক ৰাজধানী যোৰহাটৰ অংকুৰ কলাকৃষ্টি কেন্দ্ৰৰ বিশেষ পদক্ষেপ। এই অংকুৰ কলাকৃষ্টি কেন্দ্ৰৰ আঁৰৰ যিগৰাকী ব্যক্তি ঢুলীয়া বাবুল বৰা, প্ৰথমতে বহুত বহুত শুভকামনা জনাইছো। কি বাৰ্তা দিব? মানে আমি আপোনালোকৰ জৰিয়তে NK TVৰ জৰিয়তে আমি সকলো অসমবাসী ৰাইজক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা তথা মৰম যাচিছো। আৰু আমাৰ এই 82 চনৰ পৰাই অংকুৰ কলাকৃষ্টি প্ৰতিষ্ঠিত হৈছিলে 6 জুনত। গতিকে তাৰ পৰা তেতিয়াৰ পৰাই আমি এই ধাৰাটো অব্যাহত ৰাখিছোঁ। আমাৰ হুঁচৰি আছিলে, ধৰক আমি সেই সময়ত হুঁচৰি প্ৰতিযোগিতা কৰিছিলোঁ। এতিয়া এই নৱ প্ৰজন্মৰ যিখিনি শিল্পী ওলাই আহিছে, সৰু সৰু ল'ৰা ছোৱালীক যাতে আমি অকণমান কিবা এটা দেখুৱাই যাব পাৰোঁ, সেইখিনি আগত ৰাখি পেলাই আমি 16 তাৰিখৰ পৰা এই অনুশীলন আৰম্ভ কৰিছিলোঁ আৰু আমি 6 তাৰিখে আমি সামৰণি কৰিম। গতিকে ইয়াৰ পৰা আমাৰ প্ৰতি বছৰ অব্যাহত ৰাখিছে আৰু ইয়াৰ পৰা আমাৰ বহুত মানে ঢুলীয়া ঠাই ওলাইছে। অসম তথা বিদেশতো গৈ পেলাই এতিয়া এই বিহুখিনি আমাৰ শিল্পীয়ে শিকাই আছে। আমি সেইটো পাৰ্থক পুনৰ মই বিহুৰ মাজলৈ আমাৰ দৰ্শকসকলক লৈ যাবলৈ অনুৰোধ জনাইছো। Você pati patilu ihayo ihali zati oye dehi oye magur maso ehali
তিয়াই যাওঁ ধৰি এই হেঁপাহৰ ৰঙালী আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এনেধৰণে খিৰাই খিৰাই বৈ থাকিব হেঁপাহৰ ৰঙালী আৰু এয়া যোৰহাটৰ অংকুৰ কলা কৃষ্টি কেন্দ্ৰৰ বিশেষ পদক্ষেপ প্ৰতি বছৰে তেওঁলোকে এই ধৰণে কণ কণ শিশুৰ পৰা প্ৰাপ্তবয়স্ক জ্যেষ্ঠ সকলোকে বিহুৰ আখৰাত চামিল কৰি আহিছে যাতে উঠি অহা প্ৰজন্মই কোনো কাৰণতে আমাৰ এই শিপা নেপাহৰে আৰু আমি আমাৰ অসমীয়াই খিৰাই খিৰাই আমাৰ এই হেঁপাহৰ ৰঙালীক বুকুত বান্ধি আমি আগবাঢ়িম জগত সভাক নিজকে প্ৰতিষ্ঠা কৰিম এই মুহূৰ্তত এয়া অংকুৰ কলা কৃষি কেন্দ্ৰৰ বিহুৰ আখৰা আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছো।